সামগুৰিৰ আউনিয়াটি সূত্ৰাকান সত্ৰৰ চৌহদৰ দেৱালত জিলিকি উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। চিত্ৰশিল্পী মুন শইকীয়া আৰু তিনিজনকৈ শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে জুবিনৰ ছবি। শিল্পীগৰাকীৰ প্ৰতিটো স্মৃতি জনমানসত জীয়াই ৰখাৰ প্ৰচেষ্টা চিত্ৰশিল্পী কেইগৰাকীৰ। সত্ৰৰ চৌহদৰ দেৱালত ৰং তুলিকাৰে এনেধৰণে অংকন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি। আৰু জুবিনক জনমানসত জীয়াই ৰখাৰ এয়া হৈছে প্ৰচেষ্টা। সামগুৰিৰ 4জনকৈ চিত্ৰশিল্পীয়ে এই বিশেষ প্ৰচেষ্টা হাতত লৈছে। সত্ৰৰ চৌহদৰ দেৱালত অংকন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। ৰং আৰু তুলিকাৰে অংকন কৰিছে শিল্পীগৰাকীৰ ছবি। হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিনৰ প্ৰতিচ্ছবি। আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ যাব বিচাৰিছোঁ সামগুৰিলৈ উপস্থিত আছে আমাৰ সতীৰ্থ অভিজিত বৰা। আউনিয়াটি সূত্ৰাকান সত্ৰৰ চৌহদত জিলিকি উঠিছে জুবিন গাৰ্গৰ আলোকচিত্ৰ। যি চিত্ৰ অংকন কৰিছে কেইজনমান যুৱকে জুবিন গাৰ্গৰ। আৰু এই মুহূৰ্তত মই দেখুৱাইছো এয়া হৈছে সামগুৰিৰ আউনিয়াটি সূত্ৰাকান সত্ৰৰ দেৱালয়। আৰু এই চৌহদৰ যি দেৱালয় আছে সেই দেৱালয়ৰ চৌহদত ইতিমধ্যে কেইবাজন যুৱকে ইতিমধ্যে এই ছবি অংকন কৰিছে। আৰু তেওঁৰ যিহেতু প্ৰায় 53 সংখ্যক যি জন্মদিন, সেই জন্মদিন উপলক্ষে তেওঁলৈ শ্ৰদ্ধা জনাইছে এনেদৰে দেৱালত চিত্ৰ অংকন কৰি। আৰু আমি দেখুৱাইছো এয়া হৈছে জুবিনদাৰ যি চিত্ৰ ৰং তুলিকাৰে ইতিমধ্যে তেওঁৰ চিত্ৰ অংকন কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে জন্মদিন উপলক্ষে তেওঁ যিহেতু অবৰ্তমানত যিহেতু তেওঁৰ অনুপস্থিতিত সমগ্ৰ ৰাজ্যবাসীয়ে আজি এই জন্মদিনটো পালন কৰিবলগীয়া হৈছে। আমি যিহেতু মোৰ লগত ইয়াৰ যিসকল জ্যেষ্ঠ আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। আৰু তেওঁৰ অনুপস্থিতিত ইতিমধ্যে সকলোৱে জন্মদিন পালন কৰিছে, সকলো দুখত ভাগি পৰিছে। সামগুৰি সূত্ৰাকান সত্ৰৰ চৌহদৰ দেৱালয়টো দেখিবলৈ পোৱা গৈছে জুবিনদাৰ চিত্ৰ অংকন কৰা হৈছে। কি কব? সঁচাকৈ অতি ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব, কাৰণ তেখেতৰ স্মৃতিবোৰ জনমানসত ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লোৱা হৈছে সেইটো সঁচাকৈ শলাগৰ পাত্ৰ। কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে যে তেখেতৰ গুণৰাজি আমাৰ যুৱ প্ৰজন্মৰ মাজত বৰ্তাই ৰাখিবৰ কাৰণে আজি এই দেৱালত তেখেতৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে, যাতে প্ৰতি মুহূৰ্তত এই ছবিখন দৰ্শনৰ পিছতেই সেই যুৱ প্ৰজন্মই অনুভৱ কৰক, তেখেতৰ গুণৰাজি অনুভৱ কৰি অনাগত দিনত আগুৱাই যাওক। তেওঁৰ স্মৃতি জীয়াই ৰখাৰ এইটো এটা প্ৰয়াস। হয়, এইটো এটা প্ৰয়াস বুলি ক'ব লাগিব। কাৰণ আজি সেই ছাত্ৰসকলে ইয়াতে চিত্ৰখন অংকন কৰিছে। এই চিত্ৰখন দেখাৰ লগে লগে যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা জুবিন গাৰ্গৰ অন্তৰালত থকা যিখিনি গুণ, এই গুণ ৰাজিখিনি তেওঁলোকে প্ৰতি মুহূৰ্তত যাতে উপলব্ধি কৰে সেইটো। নিশ্চয়কৈ এই মুহূৰ্তত মই দেখুৱাইছো এয়া হৈছে সামগুৰি আউনিয়াটি সূত্ৰাকান সত্ৰৰ চৌহদৰ দেৱালয়। আৰু এই দেৱালয়তে ইতিমধ্যে জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে জুবিনদাৰ যিসমূহ স্মৃতি জীয়াই ৰখাৰ যি প্ৰয়াস, সেই প্ৰয়াসে ইতিমধ্যে এই দেৱালয়ত অংকন কৰা হৈছে তেওঁৰ ছবি। আৰু যিসকল যুৱকে ইতিমধ্যে ছবি অংকন কৰিছে তেওঁলোকো মোৰ লগত আছে, মই তেওঁৰ পৰা কিছু মন্তব্য লোৱাৰ ছবি। জুবিনদাৰ চিত্ৰ অংকন কৰাটো যথেষ্ট কঠিন, সকলোৱে হয়তো জুবিনদাৰ চিত্ৰ অংকন কৰিব নোৱাৰে। গতিকে তোমাৰ কেইদিন লাগিছে ছবিখন অংকন কৰোঁতে? মোৰ এই কামটো প্ৰায় 5-6 দিন মান লাগি গ'ল। এই কামটো মোক সামগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰী দিগেন আচাৰ্য তেখেতৰ আগ্ৰহতে এই কামভাগ কৰিবলৈ মোক সুবিধা কৰি দিলে। তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু যিহেতু জুবিন গাৰ্গৰ অনুপস্থিত এইটো প্ৰথমটো জন্মদিন, খুব অলপ আৱেগিক। আৰু তথাপিও আমি যিমান পাৰো কৰিছো, আৰু আমাৰ দ্বাৰা যিমানখিনি সম্ভৱ হয় আমি চেষ্টা কৰিছো তেখেতৰ প্ৰতিচ্ছবিত অংকন কৰিবলৈ। তুমি কেতিয়াবা ভাবিছিলা যে জুবিনদাৰ ছবি এখন এনেকে কিবা আঁকিম বুলি, বা পূৰ্বতে জুবিনদাৰ ছবি কেতিয়াবা তুমি অংকন কৰিছানে? আগত কৰিছো, কিন্তু এইখন প্ৰথম। তেখেতৰ দেৱালত আগত কৰিছো, কিন্তু তেখেতৰ অনুপস্থিতি এইখন প্ৰথম। আগতো কৰা হৈছে, আমি চিত্ৰশিল্পী হিচাপে তেখেতৰ ছবি বা যিকোনো আমি ছবি আমি অংকন কৰোৱেই, কিন্তু তেখেতৰ অনুপস্থিত এইখন প্ৰথমখন আমি কৰিবলগীয়া হৈছে। আৰু সেয়াই। আৰু কেনেকুৱা লাগিছে যেতিয়া ছবিখন তুমি যেতিয়া অংকন কৰিছা, মনলৈ হয়তো জুবিনদাৰ প্ৰতিচ্ছবিখন মনলৈ আনি লৈছা, কি ক'বা, কেনেকুৱা লাগিছে? বেয়াই লাগিছে, কাৰণ তেখেতক আমিতো ছবিয়ে ভাল পাওঁ। গতিকে আৰু ছবিখন আমি যিমান পাৰো ফুটাই উঠাবলৈ চেষ্টা কৰিছো। কিমানখিনি হৈছে আমি নাজানো, কিন্তু খুব আৱেগত থাকি আমি কৰা হৈছে কামভাগ।
তোমাৰ নামটো মোৰ নাম মুন শইকীয়া। আৰু কোন তোমাৰ লগত সহযোগী মোৰ লগত মোৰ দলত আৰু কেইবাজনো আছিলে, 4জন মান আছিলে, এতিয়া 2জন আছে। কল্পজ্যোতি ৰাজখোৱা আৰু সমুদ্ৰ বৰা আছে এতিয়া বৰ্তমান আমাৰ লগত। যথেষ্ট কষ্ট কৰিছে দিন ৰাত। কালি আমিতো ৰাতি প্ৰায় 12টা-1টা বজালৈকে আমি কাম কৰিছো। নিশ্চয়কৈ এই মুহূৰ্তত মই দেখাম এজন যুৱকৰ হাতৰ পৰশতে ইতিমধ্যে দেৱালত তেওঁ ৰং তুলিকাৰে ভৰি পৰিছে বা ৰং তুলিকাৰে জিলিকি উঠিছে জুবিন গাৰ্গৰ ইতিমধ্যে আলোকচিত্ৰখন। আমি দেখুৱাম কেইজনমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে, যিহেতু এই ছবিখন ইতিমধ্যে ইয়াত উদ্বোধন বা উন্মোচন কৰা হৈছে, গতিকে আমি দেখুৱাইছো কেইজনমান ছাত্ৰ ছাত্ৰীও জুবিনদাৰ ফটো অংকন কৰিছে, এনেদৰে প্ৰতিছবি অংকন কৰিছে, জুবিনদাক ইতিমধ্যে অঁকাৰ চেষ্টা কৰিছে আৰু এনেদৰে জুবিনদাৰ প্ৰতি যি অনুপস্থিত হয়, ধন্যবাদ জনাইছো অভিজিত সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে। এনেধৰণে শিল্পী কেইগৰাকীৰ হাতৰ পৰশত প্ৰায় উঠিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি।